খাদ্যত বিষক্ৰিয়া হৈ শিশুসহ একেটা পৰিয়ালৰ 5জন অসুস্থ। গোসাইগাঁও মহকুমাৰ চটুগৰজান গাঁৱত সংঘটিত হৈছে এই ঘটনা। অসুস্থ এজনৰ অৱস্থা গুৰুতৰ। ব্ৰইলাৰ মাংস খোৱাৰ পাছতে আৰম্ভ হৈছে শৌচ বমি। আহতসকল ক্ৰমে ক্ৰেঞ্জু ব্ৰহ্ম, হিমাংশু নাৰ্জাৰী, অঞ্জিমা ব্ৰহ্ম, তিলক ব্ৰহ্ম আৰু মুখী ব্ৰহ্ম। আহতসকলৰ ক্ৰেঞ্জু ব্ৰহ্মৰ অৱস্থা গুৰুতৰ যদিও আন সদস্যসকল সংকটমুক্ত বুলি জানিব পৰা গৈছে। ক্ৰেঞ্জু ব্ৰহ্ম বৰ্তমান গোসাইগাঁও RNB চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। কোকৰাঝাৰ জিলাৰ দুধমাৰ পৰা আনিছিল ব্ৰইলাৰ মাংসখিনি। ব্ৰইলার খাইছিল দুপুরে চাল কুমড়া দিয়া 1 ঘন্টা থাকিয়া 1টা পর্যন্ত পেট বিষ মাথা একদম ঘুরাইছে, বমি বমি পায়খানা একদম উঠিবার না পাই বিছনাতে পায়খানা হয়েছে। কয়জনের হয়েছে এরকম? 4-5জন। 2 বছরের লড়া আসলো, সব মদ কিবা হয়ে নাতিনি বেটা এটাও হয়েছে আর ও হয়েছে। পরিবারের যিমানখিনি আছে সবরে হয়েছে। কেতিয়া খাইছিলে ব্ৰইলাৰ? দুপুরে যোৱাকালি ক'ৰ পৰা লৈছিল ব্ৰইলাৰটো? এই কোকৰাঝাৰ পৰা এই দথমাৰ পৰা আনিছিল। দথমা আপনার ঘর ক'ত? এই ছোট গরজানকৈ আমারটা। কি নাম? আমার নাম ক্রেঞ্জু ব্রহ্ম। এডমিট এতিয়া কেতিয়া আছে ইয়াতে? খালি 5টা আবেলি। বাকী সদস্যসকলৰ অৱস্থা কেনেকুৱা? অলপ আরাম হয়েছে ইচ্ছা। আপুনি বেছিকৈ হৈছে না? কালি দুপৰীয়া ব্ৰইলাৰ খাইছিল। ব্ৰইলাৰটো কি পচা আছিল নেকি? পচা নাকি এই কিবা মদ বাটি যা ঘরের মানুষ বানাইছিল চাল কুমড়া দিয়া। আমি খালি বুড়া বুড়ি 2জন আসিল, অলপমান দিছে এটা খাইছিল। আমরা তো পরবর্তী খালি গরম দিন কিছু সবজি খাবো না, পরবর্তী ভাজি করিয়া খাব বলিয়া বানাইছে। অলপ বলিয়া দিছে ওই অলপই খাইছিল আপুনি? অলপ খাইছে, মাংসটা খাই নাই, খালি জল রস খাইছে।